আপুনি যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় আৰু আপোনাৰ যদি একাউণ্টটো ডিবিটি একাউণ্ট নহয় তেন্তে আপুনি লাভ কৰিবলৈ সক্ষম নহ'ব অৰুণোদয় আঁচনি টকা যদিও আপোনাৰ লিষ্টত নাম আছে। মই সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। ডিবিটি একাউণ্টনো কি বা আপুনি কেনেদৰে খুলিব সেই সম্পৰ্কেও মই জনাম। আপোনাৰ তাৰ লগত লিংক আছে নাই একাউণ্ট নাম্বাৰটো সেই সম্পৰ্কেও জনাম। আপুনি কোনো চিন্তা নকৰিব, ভিডিঅ'টো কোনো স্কিপ নকৰিব, সম্পূৰ্ণকৈ জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আহকচোন তেন্তে আমি অলপো পলম নকৰি কোনসকলেনো টকা পাব 17 ছেপ্টেম্বৰত বা কোনসকলে নাপায় সেই সম্পৰ্কে ডিটেইলছত জানি লওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে মন কৰিব অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ মানে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী বা আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, যদিহে আপোনাৰ একাউণ্টটো ডিবিটি একাউণ্ট হয় তেন্তে আপুনি নিশ্চয় অট'মেটিক আপোনাৰ একাউণ্টত টকাখিনি সোমাইছে বা বৰ্তমান যিহেতু 1 ৰুপিজটো ক্ৰেডিট হৈছে, হয়তো ডিবিটি একাউণ্টসমূহতহে ক্ৰেডিট হৈছে। এতিয়া ডিবিটি একাউণ্টনো কি মই প্ৰথম কথা আপোনালোকক কৈ দিছোঁ। যদি আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে সেইটো এটা ডিবিটি একাউণ্ট। সেইবাবে হয়তো তেওঁলোকৰ একাউণ্টসমূহত যিহেতু চৰকাৰে 1 ৰুপিজটো প্ৰদান কৰিছিলে অট'মেটিক তেওঁলোকৰ মোবাইলত মেছেজ আহি গৈছে। আপোনাৰ লিংক আছে যদিও বেংকত হয়তো আপুনি আপ টু ডেট কৰা নাই বা মোবাইল নাম্বাৰ লিংক কৰা নাই, সেইবাবে অহা নাই। অথবা আপোনাৰ কি হ'ব, ডিবিটি একাউণ্ট নহয়, অৰ্থাৎ আপোনাৰ যি আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক নাই। সেইবাবে মই কৈছোঁ আপোনালোকৰ হাতত সময় কম আছে, অতি সোনকালে গৈ পেলাই ওচৰৰ বেংকত যাওক। আপুনি মোবাইল নাম্বাৰটো লগত নিব আৰু লগত নিব আধাৰ কাৰ্ডটো নিব আৰু বেংক পাছবুকটো নি পেলাই আপুনি প্ৰয়োজনীয় ডকুমেণ্টছসমূহ লৈ গৈ আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ সৈতে লিংক কৰক। তেতিয়াহে আপুনি অৰুণোদয় টকা পাবলৈ সক্ষম হ'ব যদিহে লিষ্টত নাম আছে। নহ'লে লিষ্টত নাম থাকিলেও যদি আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ সৈতে লিংক নাথাকে তেতিয়াহ'লে পাবলৈ সক্ষম নহ'ব। যদি আপুনি ডিবিটি একাউণ্ট খুলিব বিচাৰে তেন্তে আপোনালোকৰ ওচৰত যদি ডাকঘৰ আছে ডাকঘৰত অট'মেটিক ডিবিটি একাউণ্ট খোলাই দিব, আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। বন্ধু বান্ধৱীসকল, নিশ্চয় বুজি পালে কেনেদৰে কি কৰি পেলাই আপুনি একাউণ্টটো খুলিব লাগিব সেই সম্পৰ্কে মই জনাইছোঁ। আকৌ কৈ দিছোঁ, চৰকাৰে যিসমূহ আঁচনিসমূহ পঠায় আঁচনিসমূহৰ টকাখিনি অৰ্থাৎ অৰুণোদয় আঁচনিয়ে নহয়, যিবিলাক আঁচনি আছে সেই সকলো আঁচনিৰ টকাখিনি ডিবিটিৰ জৰিয়তে সোমোৱায়। মই আপোনালোকক কৈ দিছোঁ ফুল ফৰ্মটো ডিবিটি ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ তেনেদৰে আছে। মই আপোনালোকক বুজাই দিছোঁ, মানে ডাইৰেক্ট একাউণ্টলৈ পঠাই দিয়ে প্ৰত্যেক হিতাধিকাৰীৰ, কোনো হাতে হাতে নিদিয়ে। সেই সম্পৰ্কে আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকখন মিটিঙতে তেওঁ কৈ থাকে যে ডিবিটিৰ জৰিয়তে আমি একাউণ্টত পইচা প্ৰেৰণ কৰোঁ, টকা প্ৰেৰণ কৰোঁ। সেইবাবে কৈছোঁ আপুনি অতি সোনকালে নিজৰ যিটো বেংকৰ একাউণ্ট নাম্বাৰ দি থোৱা আছিলে সেই একাউণ্ট নাম্বাৰটোত গৈ অতি সোনকালে আধাৰ কাৰ্ডটো লিংক কৰি ৰাখক। নিশ্চয় আপুনি বুজি পাইছে। যদি ভাল লাগিলে এই সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আমাৰ আহিবলগীয়া প্ৰত্যেকখিনি নিয়মীয়া ভিডিঅ' পোনপ্ৰথমে লাভ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।